গোলাঘাটৰ এজন আদৰ্শৱান কৃষকে দাঙি ধৰিছে এক অনন্য নিদৰ্শন। গোলাঘাট জিলাৰ একাংশ অঞ্চলত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে হাতী মানুহৰ সংঘাত। যিটো সময়ত আজিকালি হস্তী মানুহৰ সংঘাতৰ দৃশ্য তেনেই সুলভ। জীৱশ্ৰেষ্ঠ মানুহে বন্যপ্ৰাণীৰ ওপৰত কৰা অন্যায়ৰ দৃশ্যই প্ৰকৃতিপ্ৰেমী সকলোৰ ওপৰত এক চিন্তনীয় প্ৰভাৱ পেলায়। এই হাতী মানুহৰ সংঘাতৰ বিপৰীতে দেখা গ'ল এক বিৰল দৃশ্য। উপলব্ধি কৰিবলৈ লৈছে সকলোৱে যে খাদ্যৰ সন্ধানত বন্য হস্তীজাক পাতি বনাঞ্চলৰ পৰা জনাঞ্চলত প্ৰৱেশ কৰে। হাতী মানুহৰ সহাৱস্থানত সঁচাকৈয়ে এক নান্দনিক দৃশ্য দেখিবলৈ পোৱা গ'ল। এই হাতী মানুহৰ সংঘাত ৰোধৰ বাবে বিশেষ উদ্যোগ লৈছে খুমটাইৰ পল্লৱ গগৈ নামৰ এজন আদৰ্শ কৃষকৰ নেতৃত্বত আৰু তেওঁৰ গাঁৱেৰে এদল যুৱকে। খাদ্যৰ সন্ধানত বনাঞ্চল এৰি জনাঞ্চললৈ ওলাই অহা বন্য হস্তীৰ বাবে কলগছ, ঔটেঙা, ধান আদি সংগ্ৰহ কৰিছে বুঢ়ালিকচনৰ আদৰ্শ কৃষক পল্লৱ গগৈয়ে। উদীয়মান কৃষকজনৰ নেতৃত্বত গাঁওখনৰ বহু সংখ্যক যুৱকে সহযোগ কৰিছে হাতীৰ খাদ্য যোগান কৰাত। বুঢ়ালিকচন গাঁৱৰ ঘৰে ঘৰে কলগছ সংগ্ৰহ কৰি বন্য হস্তী থকা ঠাইলৈ নিজে লৈ গৈছে যুৱকসকলে। ট্ৰেক্টৰত কলগছ, ঔটেঙা, ধান আদি হাতীৰ খাদ্যলৈ লৈ গৈছে যুৱককেইজনে। উল্লেখযোগ্য বিধায়ক মৃণাল শইকীয়াৰ পৰা অনুপ্ৰাণিত হৈ পল্লৱ গগৈয়ে লৈছে এক সুন্দৰ পদক্ষেপ। হাতীৰ সন্ত্ৰাস ৰোধ কৰিবৰ বাবে আন লোকসকলেও বন্য হস্তীৰ খাদ্য যোগান ধৰিবলৈ আহ্বান আদৰ্শ কৃষক পল্লৱ গগৈ। হাতী মানুহৰ সংঘাত ৰোধৰ বাবে কৃষকগৰাকীয়ে লোৱা পদক্ষেপৰ বাবে শলাগ লৈছে সকলোৱে। আদৰ্শ কৃষক পল্লৱ গগৈ আৰু তেওঁৰ সহযোগীসকলৰ এই ব্যতিক্ৰমী শিল্প চৰ্চা আৰু পদক্ষেপৰ বাবে জনমানসত বন্যপ্ৰাণী আৰু প্ৰকৃতি প্ৰেমৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে। গোলাঘাটৰ পৰা পৰাণ ডেকাৰ প্ৰতিবেদন, লোকমুঠি। যিহেতু প্ৰথম কথা ক'বলৈ গ'লে আমাৰ খুমটাই সমষ্টিৰ সন্মানীয় বিধায়ক মৃণাল শইকীয়াদেৱ আৰু তেখেতৰ পুত্ৰ বৰুৱাহান শইকীয়াই যি এটা হাতী মানুহৰ সংঘাত কমাবৰ বাবে মহৎ উপদেশ হাতত লৈছিলে আৰু সেই উপদেশ হাতত লৈ যিহেতু কল দিয়াৰ এটা সিদ্ধান্ত লৈছিলে আৰু সেই সিদ্ধান্তত এদিন ময়ো গৈ দেখা পাইছিলোঁ যে তেখেতে যেতিয়া এজন বিধায়কে হাতত দা লৈ কল কাটি গাড়ীত উঠাইছিলে আৰু তেতিয়া মোৰ মনটোত এটাই হেৰি লাগিছিলে যে তেখেতে পায় আমি কিয় নোৱাৰোঁ। গতিকে আমি এটা সেইদিনাখনে মনত স্থিৰ কৰিছিলোঁ যে আমিও এনেদৰে ধৰক তেখেতৰ কামৰ সঁহাৰি জনাই আৰু তেখেতৰ আদৰ্শত অনুপ্ৰাণিত হৈ আমি কল দিয়া সিদ্ধান্ত লৈছিলোঁ। তাৰপিছত আজি সেই সিদ্ধান্তৰে আমাৰ বুঢ়ালিকচন গাঁৱত আমাৰ যিখিনি বুঢ়ালিকচন ক্ৰীড়া সন্থাৰ সদস্য লগতে গাঁওবাসী আৰু মানে সকলোখিনি ওলাই আহি মানে গোটেইখিনি একত্ৰিত কৰি আমি আজি এই কলখিনি কাটি নি আমাৰ থোৰামুখৰ যি ফৰেষ্টৰ অফিচ আছে অফিচৰ ফৰেষ্টৰ অফিচাৰৰ লগত কথা পাতি আমি বাবাসকলক তাত দিয়াৰ এটা সিদ্ধান্ত কৰিছোঁ। আৰু এই সিদ্ধান্তটো কৰা আমাৰ উদ্দেশ্য এটাই যে আমি এই খাদ্যখিনি যদি এনেদৰে ওলাই আহি ৰাইজ বাবাসকলক দিয়াৰ এটা সিদ্ধান্ত লওঁ, তেতিয়া মই ভাবিছোঁ অনাগত দিনত আমাৰ হাতী মানুহৰ যিটো সংঘাত খাদ্যৰ সংকটত আহি গাঁৱত যিটো মানে খেতি বাতি নষ্ট কৰাৰ
দেখিবলৈ পোৱা যায় সেই সমস্যা বহুখিনি দূৰ হ'ব বুলি ভাবোঁ। আৰু লগত আমি কল লৈছোঁ আৰু যিহেতু ঔটেঙা প্ৰিয় তেখেতসকলৰ, গতিকে আমি ঔটেঙাও বিচাৰি আনিছোঁ আৰু ধান লৈছোঁ। এইখিনি লোৱাৰ এটাই উদ্দেশ্য, মানে আমি এইখিনি দি তেখেতসকলক যাতে খাই এই খাদ্যখিনি খাই তেখেতসকলে আমাৰ মানে অসুবিধা নিদিয়ে কোনোদিন, আৰু সেয়ে আশা কৰিছোঁ। আৰু মোৰ লগতে সকলো ৰাইজলৈ এটাই অনুৰোধ থাকিব যে সকলো ৰাইজে এনেদৰে বিধায়কৰ এই যি মহৎ কামটো তাৰ সঁহাৰি জনাই আৰু দলে বলে ওলাই আহি সকলোৱে কল দিয়াৰ ব্যৱস্থা কৰে, খাদ্য দিয়াৰ ব্যৱস্থা কৰে।